শিৱসাগৰ প্ৰধান ডাকঘৰৰ অধীনত এখন সজাগতামূলক সভা আজি শিৱসাগৰ জয়সাগৰৰ পহৰাদাৰ আলিৰ বৰদুৱাৰ মুখত অৱস্থিত কনক ভৱনত অনুষ্ঠিত হয়। সভাত ডাকঘৰৰ বিভিন্ন আঁচনিৰ বিষয়ে স্থানীয় ৰাইজক অৱগত কৰে। ডাক কমিউনিটি এণ্ড ডেভেলপমেণ্ট প্ৰগ্ৰামৰ অধীনত ডাকঘৰৰ অন্তৰ্গত স্থানীয় ৰাইজক ভাৰতীয় ডাক সেৱাৰ বিভিন্ন ধৰণৰ আঁচনিৰ বিষয়ে বিশদভাৱে অৱগত কৰে। বৰ্তমান সময়ত বেংক আদিৰ লগতে ভাৰতীয় ডাক বিভাগেও নিৰ্ভৰযোগ্য বিত্তীয় প্ৰতিষ্ঠান আৰু জীৱন বীমাৰ সৈতে জড়িত হৈ কাৰ্যনিৰ্বাহ কৰি আহিছে। ডাক বিভাগৰ সৈতে জড়িত হৈ কেনেদৰে ৰাইজৰ উপকৃত হ'ব পাৰে তাৰ বিষয়ে ডাক বিভাগৰ হৈ প্ৰবন কুমাৰ বৰপাত্ৰ গোহাঁই, উন্নয়ন বিষয়া ডাক জীৱন বীমা, শিৱসাগৰ মহকুমা তত্ত্বাৱধায়ক ৰাতুল কলিতা, যোগেন্দ্ৰ ফুকন উপ পোষ্ট মাষ্টাৰ জয়সাগৰ ডাকঘৰ আৰু অসিত বিপণন কাৰ্যবাহী শিৱসাগৰ মুখ্য কাৰ্যালয় উপস্থিত থকাৰ লগতে বহু ডাকঘৰৰ কৰ্মী উপস্থিত থাকি ৰাইজৰ আগত বিশদভাৱে বক্তব্য দাঙি ধৰে। বিগত কিছুদিনৰ পৰা অসমত ধন আত্মসাৎ কৰা ঘটনা পোহৰলৈ আহিছে, কিন্তু ডাকঘৰত ধন ৰাখিলে সুৰক্ষিত হৈ থকাৰ প্ৰতিশ্ৰুতি দিছে ডাকঘৰৰ কৰ্মচাৰীসকলে। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আমি ভাৰতীয় ডাক বিভাগে ডাক চৌপাল শিক্ষক এক আঁচনিৰে অসমৰ বিভিন্ন প্ৰান্তত গাঁৱে ভূঞে বিভিন্ন অনুষ্ঠানত গৈ ডাক জীৱন বীমা বা ডাক বিভাগৰ যিখিনি সা সুবিধা আছে এই গোটেই সা সুবিধাখিনি ৰাইজৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছোঁ। ইতিমধ্যে অসমত আমি দেখা পাইছোঁ যে বিভিন্ন ধৰণৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানে ৰাইজক প্ৰলোভন দি হাজাৰ হাজাৰ কোটি টকা আত্মসাৎ কৰি ৰাইজৰ কষ্টোপাৰ্জিত ধন পানীত পেলাইছে। গতিকে এই ক্ষেত্ৰত আমি আমাৰ ডাক বিভাগৰ যিখিনি খুব ধুনীয়া সা সুবিধা আছে এই সা সুবিধাখিনি ৰাইজৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰি যাতে তেওঁলোকে নিৰ্দিষ্ট সুৰক্ষিত ঠাইত পইচাখিনি থৈ লাভজনক সুবিধা লাভ কৰিব পাৰে এই সম্পৰ্কে আমি জনসাধাৰণৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে এই ব্যৱস্থা গ্ৰহণ কৰিছোঁ। এতিয়া ডাকঘৰ বুলি ক'লে মানুহে কেৱল অকল চিঠি পত্ৰ অনা নিয়া ব্যৱস্থাটোৰ কথাই মনলৈ আহে, কিন্তু ডাকঘৰে এতিয়া ৰাইজৰ সকলো ধৰণৰ সা সুবিধা ডাকঘৰে পূৰণ কৰিব পাৰিছে। যদি কাৰোবাক এতিয়া এখন পাছপোৰ্ট দৰকাৰ হয় ডাকঘৰতে পাছপোৰ্ট পায়, কাৰোবাক আধাৰ দৰকাৰ হয় আধাৰ ডাকঘৰতে বনাব পাৰে, যদি বিভিন্ন মন্দিৰৰ প্ৰসাদ লাগে বিভিন্ন ধৰণৰ মন্দিৰৰ প্ৰসাদ ঘৰতে বহি ডাকঘৰৰ জৰিয়তে লাভ কৰিব পাৰে। গংগাৰ গংগাজলৰ যিটো ব্যৱস্থা, গংগাৰ মূল উৎস গংগোত্ৰীৰ পৰা অনা গংগাজল আমাৰ ভাৰতবৰ্ষৰ সকলো ডাকঘৰতে উপলব্ধ। আৰু তাৰোপৰি ডাক বিভাগৰ যিখিনি সঞ্চয় আঁচনি আছে, ছেভিংছেই হওক বা সুকন্যা সমৃদ্ধি যোজনাই হওক বা মহিলা সন্মান ছেভিংছ চাৰ্টিফিকেটেই হওক, পাব্লিক প্ৰভিডেণ্ট ফাণ্ডেই হওক বা আমাৰ যিটো PL RPL আটাইতকৈ লাভজনক এটা সঞ্চয় আৰু বীমা আঁচনি, এই সুবিধাখিনি ৰাইজক ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। আজিও আমি এই সভাত ইয়াৰ সজাগতা আৰু প্ৰচাৰ প্ৰসাৰৰ ব্যৱস্থা কৰিছোঁ।